অৰুণাচল প্ৰদেশত যি ধৰণৰ নাৰকীয় ঘটনা সংঘটিত হ'ল, য'ত দুজনকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু তাৰ পিছতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিলে মিচিং জনগোষ্ঠীৰ দুজনকৈ যুৱক আৰু প্ৰভাস দলে যাৰ ঘৰ লখিমপুৰত আৰু একেধৰণে শংকৰ পেগু দুজনকৈ যুৱকৰ মৃত্যুৰ পিছতে দেখিবলৈ পোৱা গৈছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বান্দৰদোৱাত আৰু বিশেষকৈ ইটানগৰ যি মুখ্য দ্বাৰ আছে অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যোৱা সেই বান্দৰদোৱাত তেওঁলোকে ইতিমধ্যে দেখা গৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এই ঘটনাৰ আপোনালোকে কেনেধৰণে ইয়াৰ এটা দাবী কেনেকুৱা ধৰণৰ দাবীত আপোনালোকে আজি আমাৰ মেইন দাবীটো হ'ল অসমৰ যুৱকে কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত তেওঁলোকে গৈ কৰ্মসূত্ৰে গৈ তাতে থাকে। এগৰাকী ভাৰতীয় মূলৰ মানুহ হিচাপে বিভিন্ন ৰাজ্যত কাম কৰাৰ বা জীয়াই থকাৰ বসবাস কৰাৰ অধিকাৰ আছে, কিন্তু অসমৰ যুৱকে যেতিয়া কৰ্মসূত্ৰে অৰুণাচললৈ যায় কিন্তু অসমৰ অৰুণাচল চৰকাৰে বা অৰুণাচলৰ মানুহে যিধৰণে নিৰ্মমভাৱে হত্যাকাণ্ড চলাই আহিছে, অসমৰ যুৱকৰ বা উত্তৰ পূৰ্বাঞ্চলৰ যুৱকৰ জীৱন সম্পত্তি নিৰাপত্তা নোহোৱা হৈছে। তাৰ কাৰণে আমি যেতিয়ালৈকে অৰুণাচল চৰকাৰে অসম চৰকাৰৰ লগত আলোচনা কৰি যেতিয়ালৈকে তেওঁলোকে উচিত তদন্ত কৰি যিগৰাকী কালপ্ৰিট তেওঁলোকক ফাঁচি নিদিয়ে তেতিয়ালৈকে কিন্তু আমি অসম অৰুণাচলৰ যিবোৰ বাটপথ আছে আমি বন্ধ কৰি দিওঁ অনিৰ্দিষ্টকাললৈ। এতিয়া বাটপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে না আপুনি চাওক শদিয়াৰ পৰা আৰম্ভ কৰি যিসমূহ বাটপথ আছে একেবাৰে শোণিতপুৰ জিলালৈকে সমূহ ৰাস্তা আমি বন্ধ কৰি দিছোঁ। যেতিয়ালৈকে আমি উচিত তদন্ত কৰি ন্যায় নাপাওঁ, দোষীক যদি ফাঁচি নিদিয়ে তেতিয়ালৈকে আমি কিন্তু এই অৰুণাচলৰ বাটপথসমূহ অনিৰ্দিষ্টকাললৈ বন্ধ কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লখিমপুৰ এজন যুৱকো আছিলে চাওক সেইকাৰণে কৈছোঁ আমি কেৱল লখিমপুৰৰ কথা কোৱা নাই, সমগ্ৰ অসমৰ যুৱকে যেতিয়া কৰ্মসূত্ৰে অৰুণাচললৈ যায় জীৱন সম্পত্তিৰ নিৰাপত্তা নাই, যে তেওঁলোকে যি ধৰণৰ কাণ্ড কৰিলে আমিতো অসমত এই ধৰণৰ কাণ্ড হ'বলৈ কোনোদিন দিয়া নাই। গতিকে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ লগত তেওঁলোকৰ লগত আলোচনা কৰি উচিত তদন্ত কৰি যদি দোষীক যদি ফাঁচি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি অনিৰ্দিষ্টকাললৈ এই বন্ধ ঘোষণা কৰিছোঁ। অৰুণাচল প্ৰদেশৰ যান বাহনৰ পৰা আৰম্ভ কৰি যাবলৈ দিয়া হোৱা নাই নাই কোনো আমি বাটপথ এৰি দিয়া নাই, চব ৰাস্তা ব্লক কৰিছোঁ। অৰুণাচল প্ৰদেশৰ পৰা ওলাই অহা কোনো ধৰণৰ যান বাহন যাবলৈ দিয়া হোৱা নাই আৰু এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে দেখা গৈছে TMDKৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনৰ নেতৃত্ব ইয়াত অহাৰ পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যে হয় আমি এটাই দাবী বিচাৰিছোঁ অৰুণাচল চৰকাৰ আৰু অসম চৰকাৰে যি আমাৰ দুইজন ভাতৃক যেনেধৰণে নিঃসংগভাৱে হত্যা কৰিলে, অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰ দুই চৰকাৰৰ মাজত যেতিয়ালৈকে তেওঁলোকৰ ন্যায়ৰ পৰ্যায়লৈকে আলোচনাত নবহে তেতিয়ালৈকে আমি টাকা মিচিং কৰিম কেবাঙে অনিৰ্দিষ্ট কাললৈকে শোণিতপুৰ জিলাৰ পৰা শদিয়া জিলালৈকে পথ অৱৰোধী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এয়া এক আচলতে মানি ল'ব নোৱাৰা ঘটনা। মানি ল'ব নোহোৱা ঘটনাই নহয় যে বাছি মিচিং সম্প্ৰদায়ৰ যুৱকক অৰুণাচলত কাম কৰিবলৈ যোৱা যুৱকক মিচিং সম্প্ৰদায়ৰ মানুহে মাৰিছে। নিশ্চয় ইয়াত কিবা হিডেন এজেণ্ডা আছে আমি ধৰি লৈছোঁ। গতিকে এমাহৰ ভিতৰত দুটা কেছ, এজন 21 বছৰীয়া এজন 25 বছৰীয়া। গতিকে ইমান উঠাম যুৱকক তেওঁলোকে হত্যা কৰিছে, ইমান নিৰ্মমভাৱে হত্যা কৰিছে, এটাক মৰিয়াই হত্যা কৰিছে, গদিয়াই হত্যা কৰিছে, ডিঙি কাটি দিছে, কালি তাক মৰিয়াই মাৰি চকুত গুলিয়াইছে। এইটো আৰু ইমানকৈ বৰ হত্যা কাণ্ডটো কেতিয়াও দেখা নাই। কিন্তু অৰুণাচলত আইন আছে নাই আমাৰ ডাঙৰ প্ৰশ্ন হৈছে। ইচ্ছা কৰিলে মানুহ মাৰি দিয়ে, ইচ্ছা কৰিলে মানুহ কাটি দিয়ে, কি নিৰ্মম ঘটনা। এইকাৰণে আমি কৈছোঁ অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে দুৰ্বৃত্তসকলক গ্ৰেপ্ত কৰি ফাঁচি নিদিয়ে, ফাষ্ট ট্ৰেক আদালতে বিচাৰ কৰি অতি সোনকালে ফাঁচি নিদিয়ে তেতিয়ালৈকে অৰুণাচল আৰু অসমৰ ৰাস্তা বাটপথসমূহ বন্ধ কৰি দিব। আমি অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে তেওঁলোকে ফাঁচি নিদিয়ে তেতিয়া বন্ধ কৰি দিব। অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰি দিব আৰু আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে দেখা গৈছে মই অৰুণাচলৰ যিখন গেট মই সেই দেখাবলৈ মুখ্য দ্বাৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। মুখ্য দ্বাৰ অৰুণাচল প্ৰদেশলৈ সোমাই যোৱা ইটানগৰ ৰাজধানীলৈ সোমাই যোৱা মুখ্য দ্বাৰ শূন্য হৈ পৰিছে আৰু কোনো যান বাহন আহিবলৈ দিয়া নাই। অৰুণাচল প্ৰদেশলৈ অসমৰ ফালৰ পৰা কোনো যান বাহন যাবলৈ দিয়া নাই। এনেদৰে TMDKৰ পৰা আৰম্ভ কৰি মিচিং দলীয় সংগঠন বিভিন্ন জাতীয় সংগঠন ওলাই আহিছে আৰু তাৰ পিছতে দেখা গৈছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বান্দৰদোৱাত। প্ৰভাস দলে হত্যাকাৰীক ফাঁচি দিয়ক, শংকৰ পেগু হত্যা